Hi guys, Monorinity ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া চাওক আমি ক'ত গৈছিলোঁ। ডিব্ৰুগড় নগৰ পানী যোগান প্ৰকল্প। এইফালে চাওক বহুত মানুহ হৈছিলে তাত। এয়া আমাৰ ৱাৰ্ড মেম্বাৰ। তাৰপিছত এয়া চাওক ডিব্ৰুগড় নগৰ পানী যোগান প্ৰকল্প খণ্ড 2। এয়া শুভ উদ্বোধন কৰিব নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ডিব্ৰুগড় নগৰ পানী যোগান প্ৰকল্প খণ্ড 2 আৰু অমৃত উপনৈৰ অধীনত ডিব্ৰুগড় নগৰৰ প্ৰণালী পৰিবহণ প্ৰকল্পৰ শুভ উদ্বোধন কৰিছে। থকা সতীৰ্থ মন্ত্ৰী আৰু আপোনালোকৰ মৰমৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ আৰু উপ মেয়ৰ ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডাঙৰীয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, মঞ্চত উপবিষ্ট জিলা আয়ুক্তকে প্ৰমুখ কৰি আমাৰ বিভাগীয় বিষয়া কৰ্মচাৰীসকল আৰু আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা আই মাতৃসকল, এই অঞ্চলৰ সুধী সমাজ, বিশ্ববিদ্যালয়ৰ সতীৰ্থসকল, জয় জয়তে মই ডিব্ৰুগড়বাসীলৈকে শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি অসম চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ডিব্ৰুগড় চহৰত নতুন কেইটামান সংযোজন আমি কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ পৰা কেইবছৰমান আগত আপোনালোকে জানে যে ডিব্ৰুগড় চহৰত আমি অমৃত আঁচনিৰ জৰিয়তে খোৱাপানী যোগানৰ প্ৰথমটো পৰ্যায়ৰ কাম আৰম্ভ কৰিছিলোঁ। 193 কোটি টকা ব্যয়েৰে আমি এই আঁচনিৰ শুভাৰম্ভণি কৰিছিলোঁ। আপোনালোকে জানে যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰত দায়িত্ব লোৱাৰ পিছত গোটেই ভাৰতবৰ্ষতে বিশুদ্ধ খোৱাপানী প্ৰতিঘৰ মানুহৰ ঘৰলৈ যোগান ধৰিবৰ কাৰণে দুটা বিশেষ আঁচনি লৈছিল, এটা গ্ৰাম্যাঞ্চলৰ বাবে, এটা চহৰ অঞ্চলৰ বাবে। গ্ৰাম্যাঞ্চলত আমি জল জীৱন আঁচনি লৈছিলোঁ যে গাঁও অঞ্চলৰ প্ৰতিঘৰ মানুহৰ ঘৰত প্ৰতিজন মানুহৰ বিপৰীতে 55 লিটাৰকৈ বিশুদ্ধ খোৱাপানী দিয়াৰ পৰিকল্পনাৰে এই আঁচনি আৰম্ভ হৈছিল। ঠিক তেনেদৰে চহৰ অঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱাপানী দিবৰ কাৰণে এই অমৃত আঁচনি আৰম্ভ কৰা হৈছিল। অসমত পৰ্যায়ক্ৰমে এখনৰ পিছত এখনকৈ পৌৰসভা বা পৌৰ নিকায়ত আমি এই ধৰণৰ অমৃত আঁচনিৰ জৰিয়তে কাম আৰম্ভ কৰিছিলোঁ আৰু ডিব্ৰুগড় চহৰতো আমি প্ৰথম পৰ্যায়ত 193 কোটি টকা ব্যয়েৰে প্ৰায় 8000 পৰিয়ালক পানী দিবৰ কাৰণে এখন আঁচনি আৰম্ভ কৰিছিলোঁ আৰু কবলৈ গ'লে আনুষ্ঠানিকভাৱে আজি আমি ইয়াৰ কাম সমাপন কৰি
ডিব্ৰুগড় পৌৰ নিগমক এই আঁচনিটো হেণ্ডঅভাৰ কৰিম আৰু ইয়াৰ পিছত ডিব্ৰুগড় পৌৰ নিগমে এই ৮,০০০ পৰিয়ালক সুন্দৰভাৱে বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা কৰিব। তাৰ লগে লগে এই ৮,০০০ পৰিয়ালৰ পিছতো ডিব্ৰুগড় চহৰত আৰু প্ৰায় ৪,৫০০ পৰিয়াল আছিল যি পৰিয়ালক আমি বিশুদ্ধ খোৱা পানী দিয়াৰ প্ৰয়োজনীয়তা আছিল। আৰু এই ৪,৫০০ পৰিয়ালক পানী দিবৰ কাৰণে অমৃত 2ৰ জৰিয়তে আমি ইয়াত এখন সেকেন্ড ফেজ দ্বিতীয় পৰ্যায়ৰ আঁচনি লৈছো, যি আঁচনিৰ আজি ইয়াতে আমি শিলান্যাস বা আৰম্ভণি কৰিলো। এই আঁচনিত প্ৰায় ৪৩ কোটি টকা ব্যয়েৰে আমি এই আঁচনিখন নিৰ্মাণ কৰিম আৰু ইয়াৰ জৰিয়তে যি অঞ্চলত অমৃতৰ আগৰ আঁচনিখনে ঢুকি পোৱা নাই বা যিসকল পৰিয়াল ইয়াৰ পৰা বঞ্চিত হৈ আছে সেই প্ৰায় ৪,৫০০ পৰিয়ালক এই অমৃতৰ সেকেন্ড ফেজৰ আঁচনিখনে সামৰি ল'ব। আৰু আজি খন্তেক সময় আগতে মই ইয়াৰ শিলান্যাস কৰি সামগ্ৰিকভাৱে আপোনালোকৰ ইয়াত এই আঁচনিটো উদ্বোধন কৰিলো বা শিলান্যাস কৰিলো। গতিকে ডিব্ৰুগড় চহৰত এই কামখিনিৰ কাৰণে প্ৰায় 140 কোটিতকৈ 240 কোটিতকৈ অধিক টকা আমি পানী যোগানৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আবণ্টন দিছিলো আৰু ইয়াৰ কাম পৰ্যায়ক্ৰমে আমি কৰি গৈ আছো। প্ৰশান্ত ফুকন ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈছে যে ডিব্ৰুগড়ৰ মানুহে 20 ফুট 30 ফুট 40 ফুট টিউবৱেল বহালে পানী পায় আৰু দেখাত বিশুদ্ধ পানী যেন লাগে। গতিকে আমি সাধাৰণতে অনুভৱ নকৰো যে এই ট্ৰিটেড ৱাটাৰ কিয় প্ৰয়োজন বুলি ভাবো, কিন্তু আমি যদি লক্ষ্য কৰো বা আমি যদি নিজৰ জীৱনৰ গোটেই পৰিক্ৰমাটো লক্ষ্য কৰো তেতিয়া গম পাম যে আমি ক'ব নোৱাৰাকৈ কিছুমান বেমাৰৰ কিছুমান ৰোগৰ আমি শিকাৰ হৈ পৰো। এই ধৰণে যিখিনি পানী আমি বিশুদ্ধ বুলি খাই থাকো তাত যিখিনি কন্টামিনেটেড ৱাটাৰ বা দূষিত পানী থাকে সেই পানী খাই আমি কেতিয়াবা বহু বেমাৰৰ শিকাৰ হওঁ। আৰু সেই কাৰণে বিশুদ্ধ খোৱা পানী যোগানৰ কাৰণে এই অমৃত আঁচনিসমূহ য'ত সকলো দিশতে বিশুদ্ধ, অকল দেখিলে পিউৰিফাই যেন লগা হ'ব নালাগে, যিখিনি কেমিকেল বা যিখিনি দেখিলে যে বায়'লজিকেলি যিখিনি বস্তু সম্পূৰ্ণ বিশুদ্ধ, যে ইয়াত কোনো ধৰণৰ বেক্টেৰিয়া কোনো ধৰণৰ বেয়া বস্তু নাই যিয়ে আমাক এটা সুস্থ শৰীৰ দিব পাৰে, তেনেকুৱা ধৰণৰ পানী খোৱাৰ প্ৰয়োজন। আৰু সেই লক্ষ্য আগত ৰাখি অমৃত আঁচনিৰ জৰিয়তে ডিব্ৰুগড়ত এই পানী যোগানৰ কাম কৰা হৈছে। আৰু মই আজি আনন্দ অনুভৱ কৰিছো যে দুইটা আঁচনিৰ জৰিয়তে আমি প্ৰায় 240 কোটিতকৈ অধিক টকা ব্যয় কৰিম আৰু যাৰ জৰিয়তে ডিব্ৰুগড় চহৰৰ 12,500 পৰিয়াললৈকে আমি বিশুদ্ধ খোৱা পানী যোগান ধৰিব পাৰিম। আৰু আজি আপোনালোকক জনাবলৈ পাই সুখী যে অসমৰ ভিতৰত প্ৰথম দুখন চহৰ ডিব্ৰুগড় আৰু শিলচৰ, যি চহৰ দুখনত আজি যিটো আমি STP বা FSTPৰ নতুন আঁচনিৰ শুভাৰম্ভণি কৰিলো বা শিলান্যাস কৰিলো, এইখন অসমৰ ভিতৰতে প্ৰথম বুলি মই এইকাৰণে কৈছো যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আজিৰ পৰা 30-35 বছৰ আগতে সুৱেৰেজ নেটৱৰ্ক বনোৱা হৈছিল। তাৰমানে সুৱেৰেজ নেটৱৰ্ক হ'ল যে মানুহৰ ঘৰৰ পৰা শৌচালয়ৰ যিখিনি ৱেষ্টেজ এইটো পাইপলাইনেৰে লৈ গৈ তেওঁলোকক সুৱেৰেজ ট্ৰিটমেণ্ট প্লেণ্টত তাৰ পৰিশোধন কৰে। কিন্তু আমাৰ অসমত আজিলৈকে এই সুৱেৰেজ নেটৱৰ্ক বা পাইপলাইন লগোৱা ব্যৱস্থাটো আৰম্ভই হোৱা নাছিল। কিন্তু আজিৰ পৰা 30 বছৰ আগতে চণ্ডীগড় আদিৰ দৰে চহৰত বা বিভিন্ন চহৰত 30-35 বছৰ আগতে এইবিলাক পৰিকল্পনা কৰি লগোৱা হৈছিল। আজিলৈকে আমি গুৱাহাটী চহৰত এতিয়া নতুনকৈ প্লেন কৰিছো, যাৰ কাৰণে আমাৰ বহুত ডাঙৰ সমস্যা হৈছে যে ইমান ডাঙৰ চহৰখনত এতিয়া ইমান ৰাস্তা ঘাট বনি গ'ল, ইমান নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনি গ'ল, তাত এতিয়া যেতিয়া ডাঙৰ ডাঙৰ সুৱেৰেজৰ পাইপ লগাব লগা হ'ব তাত কিমান কনষ্ট্ৰাকশ্যন আমি ভাঙিব লাগিব, কিমান ৰাস্তা আমি খান্দিব লাগিব, যাৰ কাৰণে ই কিমান ফিজিবল হ'ব তাৰ কাৰণে আমি ষ্টাডি কৰি থাকিব লগা হৈছে যে ইয়াক কৰিব পৰা যাবনে নাই। কাৰণ তেনেকুৱা ধৰণৰ চহৰত গুৱাহাটীৰ সমপৰ্যায়ৰ চহৰত ভুৱনেশ্বৰ পুৰীৰ দৰে চহৰত আজিৰ পৰা 30 বছৰ আগত সুৱেৰেজ নেটৱৰ্ক লগাই থৈছে, মাত্ৰ তাক আজি ডেভেলপ কৰিছে।
কিন্তু পাইপলাইন বেলেগ কথা নাই, নতুন পাইপলাইন তাৰ মাজেৰে ডেভেলপ কৰিছে। আমাৰ এনেকুৱা সমস্যা হৈছে যে আমি এটা পাইপলাইন কেনেকে বহাম। এই কথাবিলাক আজিৰ পৰা 30 বছৰ আগত যদি চিন্তা কৰিলেহেঁতেন আজি এই সমস্যাবিলাকৰ উদ্ভৱে নহ'লহেঁতেন। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে 30 বছৰ পিছত ডিব্ৰুগড়ে এই সমস্যাৰ চিন্তা কৰিব নালাগে, সমস্যাত আহিব নালাগে, এই ডিব্ৰুগড় চহৰত সুৱেৰেজ নেটৱৰ্ক প্লেনটো আৰম্ভ কৰিবলৈ লৈছে, য'ত আজি আমি প্ৰায় 34 কোটি টকা ব্যয়েৰে 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৱেৰেজ নেটৱৰ্ক আমি ইয়াত আৰম্ভ কৰিম, যি STP আৰু FSTP প্লেনৰ জৰিয়তে এই 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পাইপলাইন বা সুৱেৰেজ লাইন লগাম আৰু তাৰ পৰা প্ৰত্যেক ঘৰৰ পৰা শৌচালয় বা মল যি নিৰ্গত হ'ব সেই পাইপলাইনেৰে আহি ইয়াৰ FSTP প্লেনত সুন্দৰভাৱে তাক পৰিশোধন কৰা হ'ব। আৰু এই পৰিশোধন আগতে আমি কেনেকুৱা কৰোঁ, আমাৰ ঘৰবিলাকত চেপ্টিক টেংকি থাকে, চেপ্টিক টেংকিৰ পৰা আমি চিজফুলেৰে যেতিয়াই প্ৰয়োজন হয় চিজফুলে লৈ আহে, চিজফুলৰ সেই লেতেৰাবিলাক বিভিন্ন সময়ত বেয়া ঠাইত য'তে ত'তে পেলাই দিয়ে, যাৰ কাৰণে গোটেই অঞ্চলটো দূষিত কৰে। বা কেতিয়াবা আমাৰ এই FSTPটো তেনেকে চিজফুলেৰে অনা সুৱেৰেজৰো ট্ৰিটমেণ্টৰ ব্যৱস্থা থাকিব। এই গোটেই ব্যৱস্থাটো আমি এটা বিজ্ঞানসন্মতভাৱে পৰিকল্পিতভাৱে কৰাৰ কাৰণে অসম চৰকাৰে পৰিকল্পনাৰে এই ডিব্ৰুগড় চহৰত প্ৰায় 34 কোটি টকাৰ আবণ্টন দিছে। প্ৰয়োজন সাপেক্ষে আমি ইয়াক বৰ্ধিত কৰিব লাগিলে আৰু কৰিব লাগিব। এতিয়া 6 MLDৰ প্লেন এটা আমাৰ ইয়াত কৰা হৈছে আৰু এই প্লেনটোৰ জৰিয়তে আমি সুন্দৰভাৱে ডিব্ৰুগড় চহৰৰ এই STP বা FSTPৰ ট্ৰিটমেণ্ট প্লেনটো হ'ব বুলি আমি আশা ৰাখিছোঁ। গতিকে আপোনালোক ডিব্ৰুগড়বাসী সৌভাগ্যৱান, যিবিলাক কথা গুৱাহাটীৰ ৰাইজে 30 বছৰ আগত বুজিব লাগিছিল, গুৱাহাটীৰ সেই সময়ৰ প্ৰশাসনে 30 বছৰ আগত বুজি কৰিব লাগিছিল, নকৰাৰ কাৰণে আজি আমি তাৰ ভুক্তভোগী হৈ আছোঁ। তাক কৰিব বিচাৰিলেও আমি কৰিব পৰা নাই। এনেকুৱা এটা পৰিৱেশ হৈছে যে কৰিবলৈ কেনেকৈ আৰম্ভ কৰিম, ক'ত ৰাস্তা কিমান ভাঙিব লাগিব, কি ধৰণে কৰিব লাগিব, সেই এটা ডাঙৰ সমস্যা হৈছে। হয়তো ডিব্ৰুগড় চহৰে আজি এই সময়ত এই পৰিকল্পনাটো কৰাৰ কাৰণে আজিৰ পৰা 20 বছৰ 15 বছৰ 30 বছৰ পিছত ইয়াৰ এটা সফল সমাধান দেখিব, য'ত এই সমস্যাবিলাক উদ্ভৱ নহ'ব। মই বিশেষভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে আদি কৰি সমস্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিয়ালক ধন্যবাদ দিম যে তেখেতসকলে ইয়াৰ কাৰণে আমাক মাটিৰ আবণ্টন দিছে, সহায় সহযোগিতা কৰিছে, যাৰ কাৰণে এই ধৰণৰ কামখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ। মই আশা ৰাখোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি দিশ নিৰ্দেশনা, যি দূৰদৰ্শী পৰিকল্পনা, সেই পৰিকল্পনাৰে আমি কামসমূহ আগবঢ়াই লৈ গৈছোঁ। অসমৰ প্ৰতিখন চহৰতে বিভিন্ন ধৰণৰ সমস্যা আছে। আমাৰ প্ৰতিখন চহৰতে চহৰ কেন্দ্ৰিক সমস্যাবিলাক ক্ৰমাগতভাৱে বৃদ্ধি হৈ গৈছে, কাৰণ আমাৰ এই চহৰসমূহ একেদিনাই গঢ়ি উঠা চহৰ নহয় বা বিজ্ঞানসন্মত বা পৰিকল্পিতভাৱে গঢ়ি উঠা চহৰ নহয়। অসমৰ প্ৰতিখন চহৰে অপৰিকল্পিতভাৱে সময়ৰ তাগিদাত এটা আৰবানাইজেশ্যন আৰম্ভ হয় আৰু লাহে লাহে এইখন এখন চহৰ হৈ পৰে। সি গুৱাহাটীয়ে হওক, ডিব্ৰুগড়ে হওক বা আজি নতুনকৈ গঢ়ি উঠিব ধৰা সৰু সৰু চহৰবিলাকে হওক, লাহে লাহে আৰবানাইজেশ্যন আৰম্ভ হয় আৰু সময়ৰ তাগিদাত গৈ সি এখন বিশাল চহৰ হৈ পৰে। তাৰ ফলত আমি পৰিকল্পনা কৰা নহয় আৰু পৰিকল্পনা নকৰাৰ কাৰণে সময়ৰ হতত গৈ তাত বিভিন্ন ধৰণৰ সমস্যা, বিশেষকৈ কৃত্ৰিম বানপানীৰ সমস্যা, যান জঁটৰ সমস্যা আদি বহু সমস্যাৰ সৃষ্টি হয়। আৰু আজি আমাৰ চৰকাৰে এই সমস্যাবিলাকৰ লগত মোকাবিলা কৰিবৰ কাৰণেও বিভিন্ন পৰিকল্পনাৰে কাম আগবঢ়াইছে। আজি দুবছৰ আগত আপোনালোকে ডিব্ৰুগড় চহৰৰ ডিব্ৰুগড়বাসীয়ে দেখিছিল কি ধৰণৰ এক কৃত্ৰিম বানপানীৰ সমস্যা হৈছিল। ডিব্ৰুগড় চহৰৰ বৃহৎ অঞ্চল এটা প্ৰায় 1-1.5 সপ্তাহ ধৰি এনেকুৱা ধৰণৰ পানীত আবদ্ধ হৈ আছিল যে প্ৰত্যেকজন মানুহে ঘৰৰ পৰা ওলাব নোৱাৰা এটা পৰিৱেশ হৈছিল। কিমান সমস্যাৰ মাজেৰে আমি তাক সমাধান কৰিব লগা হৈছিল। গতিকে এই সমস্যাবিলাক নহ'বৰ কাৰণে আমাৰ চৰকাৰে প্ৰতিখন সৰু বৰ চহৰত এতিয়া আমি লাইডাৰ ছাৰ্ভে আৰম্ভ কৰিছোঁ। ক'ত কেনেকে কি ধৰণে পানীসমূহ কোনফালে ওলাই নিলে, কোনফালে দ আছে, নেচাৰেল ড্ৰেইনেজবিলাক ক'ত আছিল, নেচাৰেল ড্ৰেইনেজৰ সেই এলাইনমেণ্টত আমি কেনেকে ড্ৰেইন নিৰ্মাণ কৰিব পাৰোঁ ইত্যাদি পৰিকল্পনাৰে আমাৰ চৰকাৰখনে কাম কৰিছে। ডিব্ৰুগড় চহৰতো
পূৰ্ণ গতিত এটা অংশত কাম চলি আছে, বহুকেইটা নলা নৰ্দমাৰ কাম চলি আছে, আৰু বহুত কৰিবলগীয়া আছে। আজি ৰাতিপুৱা আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াই মোক কৈছে যে আৰু কেইটামান নলাৰ কাৰণে কিছু পুঁজিৰ প্ৰয়োজন। আমাৰ চৰকাৰে নিশ্চয়কৈ এই কথাবিলাক চিন্তা কৰিছে যে কেনেকে আমি আৰু অধিক পুঁজি দি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে নলা নৰ্দমাবিলাক নিৰ্মাণ কৰিব পাৰো। নহলে এই আনপ্লেন হিচাপে বা অপৰিকল্পিত হিচাপে গঢ়ি উঠা এই চহৰবিলাক মানুহৰ বসবাসৰ কাৰণে উপযোগী হৈ থকা সম্ভৱ নহব। আৰু সেইকাৰণে আমি এই ড্ৰেইনেজ পৰিকল্পনাই হওক বা আমাৰ সুৱেৰেজ নেটৱৰ্কে হওক, STP সুৱেৰেজ ট্ৰিটমেণ্ট প্লেণ্টে হওক, FSTP হওক বা খোৱা পানীৰ যোগানেই হওক ইত্যাদি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কেন্দ্ৰ চৰকাৰৰ সাহায্য, ৰাজ্য চৰকাৰৰ পুঁজি সকলোৰে মিলাই আমি কামসমূহ সুন্দৰভাৱে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছো। ডিব্ৰুগড় চহৰত আজি যিকেইটা কাম আমি শুভাৰম্ভণি কৰিলো, এটা প্ৰকল্প আমি মিউনিচিপালিটিক হেণ্ডঅভাৰ কৰিলো, তাৰ জৰিয়তে প্ৰায় ৮,০০০ পৰিয়ালে বিশুদ্ধ খোৱা পানী পাব। নতুন এটা প্ৰকল্প আমি আৰম্ভ কৰিলো য'ত ৪,৫০০ মানুহে পৰিয়ালে বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হ'ব ইয়াৰ সম্পূৰ্ণ হোৱাৰ লগে লগে। আৰু ডিব্ৰুগড় চহৰত নলা মল মূত্ৰ সুন্দৰভাৱে নিষ্কাশন কৰা, পৰিশোধন কৰা ইত্যাদি কামত এই FSTP প্লেণ্টটোৱে ডাঙৰ ভূমিকা গ্ৰহণ কৰিব। আনকি মই অসমৰ বাহিৰৰ ২-৪খন চহৰত দেখিছো যে FSTP প্লেনৰ ট্ৰিটমেণ্ট প্লেনবিলাক ইমানেই আজিকালি চাইণ্টিফিক বা ইমানেই আধুনিক হৈ গৈছে, তাত সেই ধৰণৰ সুৱেৰেজ নেটৱৰ্ক ইতিমধ্যে আমি আহি পিনে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌপাশৰ ভিতৰত চাওক ইমান ধুনীয়াকৈ ফুল ফুলি আছে। এই ফুলখিনি ইমান ধুনীয়া চাওক। সেইফালে চাৰিওফালে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদখন চাওক, চাৰিওফালে সেউজীয়া পৰিৱেশ। চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ, এইফালে চাৰিওফালে সেউজীয়া পৰিৱেশ। ভাবিলোঁ অলপ আপোনালোকক দেখুৱাই দিওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌপাশটো। চাৰিওফালে সেউজীয়া পৰিৱেশ, চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ। চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ। ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌপাশ, চাৰিওফালে সেউজীয়া পৰিৱেশ। চাওক আকাশখন, চাৰিওফালে সেউজীয়া পৰিৱেশ। চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ। ইয়াকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌপাশ। চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ। ইয়াকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌপাশখন। চাওক ডিব্ৰুগড় বিশ্ববিদ্যালয় সেউজীয়া পৰিৱেশটো। ইতিমধ্যে বেলিটো চাওক ইমান ধুনীয়াকৈ ওলাই আছে, এয়া বেলিটো। তাৰপিছত চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ। এয়া মোৰ আগে আগে মা গৈ আছে, বৰমা। এয়া চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ, ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌপাশটো। চাওক চাৰিওফালে সেউজীয়া, চাৰিওফালে সেউজীয়া। সেইফালে চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া পৰিৱেশ। এইফালে চাৰিওফালে সেউজীয়া পৰিৱেশ। চাৰিওফালে সেউজীয়া পৰিৱেশ। এয়া চাৰিওফালে সেউজীয়া পৰিৱেশ। চাৰিওফালে সেউজীয়া পৰিৱেশ।
আপোনালোকক তাকে দেখাবলৈ চেষ্টা কৰিলোঁ। চাওক আমি এতিয়া আহি চাওক আকৌ এবাৰ দেখাই দিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌপাশটো। আহি পিনে আমি যিহেতু ভিতৰ দিয়ে আহি আছোঁ, এতিয়া আমি ওলালোঁ। চাওক আমি মেইন ৰাস্তাত এতিয়া এইফালে কেইখন কেণ্টিন, পাচলি দোকান, মাংস দোকান, এইফালে চাওক চাৰিওফালে পাচলিৰ দোকান, মাংস দোকান, এইবিলাক যিহেতু ৰ'দ পৰি আছিলে কাৰণে সেইফালে দোকানখন দেখাব নোৱাৰিলোঁ। এইফালে চাওক পাচলি, চাওক মুৰ্গী, এইফালে ফুলখিনি চাওক ইমান ধুনীয়া বগেনভেলিয়া ফুল, ইমান ধুনীয়াকৈ ফুলি আছে। চাওক ৰেঙনি, চাওক কুকুৰা কেইজনী ইমান ধুনীয়া